হ'ল পুৰীৰ ৰাতিৰ দৃশ্য। দিনত যিমান ধুনীয়া লাগে, ৰাতি পুৰী তাৰ দুগুণ সপোনৰ দৰে লাগে। এই মুহূৰ্তত মই থিয় হৈ আছো পুৰীৰ চিৰা বিশ্বত। ঢৌবোৰ এৰি এৰি আহিছে যেন প্ৰভু জগন্নাথৰ আশীৰ্বাদ লৈ। নমস্কাৰ বন্ধুসকল, আজিৰ দিনটোৰ দৰ্শন আৰু আধ্যাত্মিক অনুভৱৰ পিছত এতিয়া আমি ওলাইছো পুৰীৰ নিশাৰ বজাৰ চাবলৈ। ৰাতি নামিছে, পুৰীৰ বতাহত সাগৰৰ মিঠা গন্ধ, দূৰত মন্দিৰৰ ঘণ্টা আৰু ৰাস্তাত ৰঙীন লাইটৰ চিলকনি। এই সকলো মিলি এক বিশেষ পৰিৱেশ সৃষ্টি কৰিছে। এয়া হৈছে পুৰীৰ নাইট মাৰ্কেট। এতিয়া দেখিব পাইছে দুয়োফালে সৰু সৰু দোকান, শংখ, কাঠৰ মূৰ্তি, জগন্নাথ প্ৰভুৰ ছবি, ৰঙীন চুৰি আৰু বহুত স্মৃতি হিচাপে লৈ যাব পৰা বস্তু। এই শংখবোৰ সমুদ্ৰৰ পৰা সংগ্ৰহ কৰা হয়। কিছুমানে কয় ঘৰত ৰাখিলে পজিটিভ ভক্তি আহে। এইফালে আছে পুৰীৰ বিখ্যাত খাজা, মিঠা, খৰখৰা আৰু মহাপ্ৰসাদৰ হিচাপে অতি জনপ্ৰিয়। বন্ধুসকল, পুৰী নাইট মাৰ্কেট কেৱল বজাৰ নহয়, এইটো হৈছে অনুভৱৰ ঠাই। মানুহৰ হাঁহি, বিক্ৰেতাৰ মাত, বাচ্চাৰ উল্লাস সকলো মিলি জীৱন্ত দৃশ্য। ৰাতিৰ এই পৰিৱেশত মন্দিৰৰ শিখৰখন চালে মনটো কিবা শান্ত হৈ যায়। এনে লাগে যেন প্ৰভুৱে নিজেই সকলোকে আশীৰ্বাদ দিছে। দেখা পাইছে সাগৰ। সাগৰৰ প্ৰতিটো ঢৌ আহিছে তীৰত খুন্দিয়াই আৰু পুনৰ উভতি যায়। জীৱনৰ দৰে নহয়নে? আহে, খুন্দিয়াই, শিক্ষা দি যায় আৰু পুনৰ নতুন ঢৌ আহে। বন্ধুসকল, নিশাৰ এই সমুদ্ৰটো কেৱল দৃশ্য নহয়, এইটো এটা অনুভৱ। বালিত খোজ পেলালেই ঠাণ্ডা অনুভৱ হয়, বতাহত নানা গোন্ধ আৰু মনটো অজানিতে শান্ত হৈ যায়। কিছুমান মানুহে নিঃশব্দভাৱে বহি আছে, কিছুমানে ঢৌৰ লগত খেলি আছে আৰু কিছুমানে হয়তো নিজৰ জীৱনৰ কথা ভাবি আছে। পুৰীৰ এই নিশাৰ সাগৰখন মনক বুজায়, জীৱনত যিমানেই আওফাও নাথাকক, শেষত শান্তি নিজৰ ভিতৰতে বিচাৰি ল'ব লাগে। এই মুহূৰ্তটো সঁচাকৈ বিশেষ। কেমেৰাই হয়তো সম্পূৰ্ণ ধৰি ৰাখিব নোৱাৰে, কিন্তু হৃদয়ে নিশ্চয় ৰাখিব। জয় জগন্নাথ। এতিয়া আপুনি চাই থাকিলে দেখা পাব লাইটেৰে ঝলমলাই থকা সমুদ্ৰ পাৰ, সৰু সৰু দোকান, চাওমিন, গোলগাপ্পা, খেলনা, শংখমালা। कल भूख देने से आवाज आएगा बाबू। साहब आप बजा के देखो।
নিবে না বড় নিবে? বড় নিবে। অন্তিকে ছোট দিয়ে আছে এই যে। আর ভর্তি করো না একটা বাজে। হ্যাঁ না বাজা বাজা এরকম বড় দুটো সাউন্ড আসবে না এরকম বাজালে ঠিক মেলা যেন লাগিছে এই পুৰি মাৰ্কেট ৰাতি বেলাত একেবাৰে উৎসৱৰ ৰূপ লয় পৰিয়াল বন্ধুবৰ্গ ভক্তসকলৰ মুখত হাঁহি এইটো অক্টোপাছ ও মাই গড এইফালে আমাৰ বস্তুটো বনি আছে আমি লৈছোঁ এইটো 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 হ'ল 100 টকাত আপোনাৰ দুটা পিচ আৰু ইয়াত 5টা আৰু ইয়াত তেনেকৈ আছে মাইনা লৈ লোৱা বন্ধু তো আৰু আমাৰ আহি গ'ল খাদ্য এইফালে মেডামৰ ভিডিঅ' আৰু দূৰত জগন্নাথ মন্দিৰৰ আৰতি আৰম্ভ হৈছে শংখ ঘণ্টা জয় জগন্নাথ ধ্বনি এই সাগৰৰ শব্দৰ লগত মিলি এক অদ্ভুত আধ্যাত্মিক অনুভৱ সৃষ্টি কৰিছে মই ভাবোঁ জীৱনত কেতিয়াবা এনেকুৱা এটা ৰাতি লাগে য'ত সাগৰ ভক্তি আৰু মনৰ শান্তি একেলগে পোৱা যায় এইটো কেৱল এটা ব্ৰিজ নহয় এইটো অনুভৱ এইটো ভক্তি আৰু এয়াই পুৰি জয় জগন্নাথ Amazing guys, amazing scene আহিছে সাগৰৰ যিটো মানে যিটো গ্ৰীণ এটা ৰিফ্লেক্ট কৰিছে লাইটৰ আমাক জীৱনত যদি কেতিয়াবা পুৰি আহিব পাৰে তেন্তে ৰাতি বেলাত এই শিয়া বিশ্ব আৰু মাৰ্কেট অৱশ্যেই ঘূৰি চাব এই অনুভৱ শব্দত কোৱা কঠিন এইটো অনুভৱ কৰিবহে লাগিব আপোনালোকে যদি আহে এবাৰ নিশ্চয় ভিজিট কৰিবলৈ নাপাহৰিব